हेलो एवरीवन ওলাইছনে এতিয়া বাজিছে 7টা ঠিক আছে তো এতিয়া বাজিছে 7টা মই আজি অফিসৰ পৰা আহিব অকমান দেৰি হ'ল তো এতিয়া যে চিনি বহি পেলাই মই ফোনটো স্ক্ৰল কৰি আছিলোঁ ৰে সডেনলি আৰু কিবা আৰ্ট অফ লিভিং মেনিফেষ্টেশ্যন এইবোৰ ওলালে আৰু কিবা একদম ৰেণ্ডম থট সো মেনিফেষ্টেশ্যন বস্তুটো আহিলে হা মোৰ এটা ইনচিডেণ্ট মনত পৰিছে মেনিফেষ্টেশ্যনৰ লগত তো মইতো বহুত মেনিফেষ্টেশ্যন কৰিছোঁ মোক নালাগক মই যিটো কওঁ সেইটো হ'বই হ'ব যদি অকণমান এতিয়া লাইফত যদি কেনেবাকৈ ষ্টাক ফিল কৰিছে আৰু এই ৰিলটো যদি আপুনি পাইছে যেন এই কথাকেইটা আপোনাৰ কাৰণে বুলি ভাবি ল'ব পাৰিছে আপুনি অকণমান দুখিত যে আপুনি বিচৰাখিনি আপুনি পোৱা নাই আপুনি পাবলগীয়াতকৈ আপুনি বহুত কমত পাই আছে যদি আপুনি সেইটো ভাবি অকণমান দুখিত হৈ আছে দেন মই আপোনাক অকণমান এনকাৰেজ কৰিবলৈ আহিছোঁ চ' কথাটো হ'ল এনেকুৱা পঢ়া কমপ্লিট কৰিছিলোঁ জুন 2024 ঠিক আছে জুন 2024 যেতিয়া মই কমপ্লিট কৰিলোঁ পঢ়া মই তাৰপিছতে আপোনাৰ প্লেচমেণ্টত মই চাকৰি পাইছিলোঁ ঠিক আছে বাহিৰত পাইছিলোঁ অসমৰ বাহিৰত মই আচলতে গুৱাহাটীলৈকে চাকৰি কৰিবলৈ যাব নোৱাৰা ছোৱালীজনী মানে ঘৰৰ ওচৰত থাকিব লাগে আৰু ঘৰৰ একমাত্ৰ ছোৱালী গতিকে মোৰ ঘৰৰ দায়িত্ব বহুত আছে হা ঘৰৰ এইটো মোৰ মুখ নহয় ঘৰলৈ থকা মোৰ দায়িত্ব আৰু মই ভবাও নাছিলোঁ মানে বিচৰা নাছিলোঁ যে ষ্টাৰ্টটো সদায় অকণমান এনেকুৱা অকণমান ভালকৈ কৰোঁ যাতে মানে প্ৰায় ষ্ট্ৰাগলটো যাতে অকণমান কম হয় কাৰণ ষ্টাৰ্টিং কৰোঁতে ষ্ট্ৰাগলটো থাকিবই ভাই এটলিষ্ট জেগাটো মোৰ পচন্দৰ হওক চ' সেইটো এটা কথা আছিলে তো মই যেতিয়া পাইছিলোঁ IDFC ফাৰ্ষ্ট বেংকত পাইছিলোঁ য়েছ বেংকত পাইছিলোঁ আৰু এটা কিবা এডুকেশ্যনত পাইছিলোঁ সেইকেইটা গোটেইটা বাহিৰত দেই মানে হায়দৰাবাদ গুৰগাঁও আৰু আপোনাৰ আছে মুম্বাই তাৰপিছতে য়েছ বেংকটো আপোনাৰ ইয়াত আছিলে মই শিৱসাগৰতে পাইছিলোঁ বাট পিয়ৰলি চেলছ এণ্ড মই চেলছৰ মানুহ নহয় মই কাৰণ লাইফ ইঞ্চুৰেঞ্চত কাম কৰিছোঁ মই গম পাওঁ মই চেলছৰ মানুহ নহয় একেবাৰে লাষ্টত মই পাইছোঁ ক'ত জানেনে ফ্লিপকাৰ্ট মই লাষ্টত ফ্লিপকাৰ্টত পাইছোঁ মই ফ্লিপকাৰ্টত জইন কৰিম মোৰ এজন চিনাকি মানুহ আছে তো তেওঁৰ লগত এদিন ৰেণ্ডম ডিছকাশ্যন সেই টাইমতে মানে আৰু ৰেণ্ডম ডিছকাশ্যন এটা যে গম পাব যে লাগে মই গম পাইছোঁ ন তো ৰেণ্ডম এটা ডিছকাশ্যন হ'ল আৰু মই এতিয়া ক'লোঁ যে মই এনেকৈ বোলো পাইছোঁ মই ৰিলোকেট হ'ব লাগিব এইটো জেগালৈ তো কোইনচিডেণ্টলি মই য'ত চাকৰি কৰিলোঁহেঁতেন যদি ফ্লিপকাৰ্টত কৰিলোঁহেঁতেন আৰু তেওঁ যেতিয়া চাকৰি কৰি আছে তো কি হয় আমাৰ মানে মোৰ কামলৈ যোৱা আৰু তেওঁৰ কামলৈ অহা এই জেগাৰ ৰাস্তাটো যে এইটো ছেইম দেই একেটা ৰাস্তাই দি আমি অহা যোৱা কৰিব লাগিব তো তেওঁ মোক ক'লে আৰু দেই তুমিতো ৰিলোকেট নোহোৱাকৈ নোৱাৰিবা ক'বলৈহে ওচৰত কিন্তু তোমাৰ 1 ঘণ্টা 45 মিনিট লাগিব মানে 1.5 ঘণ্টা ওচৰত লাগিব ৰাস্তা বেয়া মোক হেঁতেন আৰু ঠিক আছে আমি চাই লোৱা অপশ্যন আছে তুমি বোলে ইমান খৰধৰ নকৰিবা আৰু আউট অফ ব্লু তেওঁ আহি পেলাই মোক সেইষাৰ কথা ক'লে হা কিয় ক'লে মই নাজানো আৰু লাইক মানে চবেইতো ভালেই পাইছে ন ঘৰৰ ওচৰতে চাকৰি এটা পাইছে আৰু মোৰ ছোৱালীজনী ষ্টাৰ্টিঙতে পাইছে আৰু চাকৰি এটা ঘৰতে সেইটোতো মই নিজৰ প্লেচমেণ্ট সেইটো নিজৰ নেটৱৰ্কিঙত পাইছোঁ মই সেইটো তেনেকুৱা তাৰপৰা শেষত গৈ থৈ মই ল'লোঁ ডিচিশ্যনটো যে মই নলওঁ চাকৰিটো মই মানে জইন নকৰোঁ মানে জইন কৰিম বুলি কৈ মই বেকআউট হৈছোঁ ঠিক আছে তো ডেফিনেটলি মই ব্লেক লিষ্টেড হৈ গ'লোঁ ফ্লিপকাৰ্টত ভাবিলোঁ যে গ্ৰ'থ প্ৰস্পেক্টটো নাছিলে একচুৱেলি মই সদায় এটা জেগাতে ষ্টাক হৈ থাকিলোঁহেঁতেন তো মই সেইটো বিচৰা নাছিলোঁ মোৰ কাৰণে ঠিক বেছি ডিছক্ল'জ নকৰোঁ তো মেইন কথালৈ আহিছোঁ তো গ'ল তেতিয়া সেইটো আছিলে আপোনাৰ জুলাই আগষ্ট মানৰ কথা আৰু দেই আৰু তেতিয়া মই মানে এপ্ৰেণ্টিছৰ ফৰ্মবিলাকো চাগে লাহে লাহে ফিল আপ কৰিছিলোঁ নেকি নে কৰা নাছিলোঁ তেনেকুৱা তেতিয়ালৈকে কৰা নাছিলোঁ চাগে তেতিয়ালৈকে কৰা নাই তাৰপিছত আৰু ছাডেনলি আৰু এদিন এপ্ৰেণ্টিছৰ কথা গম পালোঁ এনআইএলৰ এপ্ৰেণ্টিছৰ ফৰ্মটো মানে ফিল আপ কৰিলোঁ আৰু তাকো মই লগৰ এজনীয়ে কৈছে মোক দেই তো ফিল আপ কৰিলোঁ আৰু তাৰপৰা কৰিম মানে এপ্লিকেশ্যন ফিজ নাছিলে কাৰণে বাকী তাত মই এপ্লিকেশ্যন কৰোঁতে দেখিলোঁ পইচা লাগে এইটো পইচা নালাগে কাৰণে মই এপ্লাই কৰিলোঁ ভিডিঅ'টো বহুত দীঘল হ'ল নেকি পাৰ্ট 2ত কৈ আছোঁ ৰ'ব